এতিয়া মই দ্বিতীয় কথা ক'ব খুজিছোঁ জন ৰাস্কিনৰ, কাৰণ মই এইবোৰ এটা ইংগিতহে দিছোঁ। সময় আপোনাৰ বহুত কম। আনন্দ বৰা ক'ত আছে আমাক জনাই দিব। হা অকণমান দিছে, থেংক ইউ। বৰ ধুনীয়া, মই গোটেই ৱৰ্ল্ডখনলৈ লৈ যাব খুজিছোঁ নহয়। যিসকলে মোক এইখিনি লোকটো নাযায়, শুনিব অলপমান। আমাৰ যিটোৱে এতিয়া আমেৰিকালৈ যোৱাৰ কথা ভাবি আছে, মই কৈছোঁ যাবা, কিন্তু তাৰ আগতে মোৰ এইখিনিতো বুজিলোঁ আমেৰিকাৰ মানুহে কি কৈছে, ৰাছিয়াৰ মানুহে কি কৈছে, ফ্ৰান্সৰ মানুহে কি কৈছে, জাৰ্মানৰ মানুহে কি কৈছে, ইয়াতে মই এতিয়া ক'ম। এওঁলোকৰ কোনো বৰিং নোহোৱাকৈ ক'ম মই কথাটো। আহিছোঁ মই এইটোলৈ। জন ৰাস্কিন বুলি এজন ইংলেণ্ডৰ বৰ ডাঙৰ সাহিত্যিক আছে, জন ৰাস্কিন। ৰাস্কিনে বহুত কিতাপ লিখিছে, কিন্তু তাৰ ভিতৰত এখন সৰু কিতাপ লিখিলে। কিতাপখনৰ নাম হ'ল আনটু দিছ লাষ্ট। শেষৰ মানুহজনৰ যেতিয়ালৈকে উন্নতি নহ'ব, বিশ্বত কাৰো উন্নতি নহয়। আপুনি বহুত ডাঙৰ ঘৰ দুৱাৰ লৈ থাকক, এদিন আপোনাৰ ঘৰ এই যিবিলাক দুৰ্দশাগ্ৰস্ত লোক শেষলৈ ভাঙি পেলাব। আপুনি যে খাবলৈ বাঢ়ি লৈছে সেইখন চব লৈ ল'ব। যিটো বাংলাদেশত এতিয়া হৈছে, যিটো এতিয়া পাকিস্তানত হৈছে, সেইটো ইয়াতো হ'ব। ইউ আৰ নট ছেফ। নিজৰ ঘৰ বনাই নিজে ভাল বস্তু খাবলৈ যত্ন কৰি থাকিলে তাৰ পৰিণামটো কি হ'বগৈ? এই সৰ্বহাৰা যিসকল লোক আছে নহয়, এইবোৰ আপোনাৰ ঘৰ ভাঙিবগৈ। গেট আউট বুলি ক'ব। গতিকে আনটু দিছ লাষ্ট, শেষৰ যিজন মানুহ আছে সেইজনক উন্নতি কৰিব পাৰিলেহে বাকীবিলাকৰ উন্নতি হ'ব, নহ'লে উন্নতি নহয়। এই কিতাপখন লিখিলে সৰু পকেটত লৈ ফুৰিব পাৰি। মহাত্মা গান্ধী এবাৰ জোহান্সবাৰ্গৰ পৰা নাটাললৈ গৈ থাকোঁতে এজন বন্ধুৱে তেওঁক এই কিতাপখন দিলে, আনটু দিছ লাষ্ট। সেই কিতাপখন তেওঁ ৰাতি পঢ়িবলৈ ধৰিলে আৰু নুশুলে আৰু। কিতাপখন পঢ়ি ইমান ভাল পালে, পাই তেওঁ কাগজ পেঞ্চিল উলিয়াই লৈ গুজৰাটীত অনুবাদ কৰি পেলালে। ভাল বস্তু অনুবাদ কৰিব লাগে। আমাৰ ভালবোৰ আনক দিব লাগে, আনৰ ভালবোৰ আমি আনিব লাগে, যিবিলাকে পাৰে কমেও। কিতাপখনৰ নাম কি দিয়া যায় ভাবি জৈন এজন মুনি আছিল শিলভদ্ৰ বুলি, তেওঁৰ এটা বাক্য আছে, ইদম ৰাজ্যম সৰ্বোদয়ম। সেইখন সৰ্বোদয়ৰ ৰাজ্য, একদম পুৰণি কালত। সেইটো গ'লে যাওঁ সৰ্বোদয়, সকলোৰে উদয় য'ত হ'ব সেইখনে সমাজ ভাল হ'ব। সেইখনৰ কি হ'ব লাগিব? 3টা সূত্ৰ। দি গুড অফ ইণ্ডিভিজুৱেল ইজ কণ্টেইন ইন দি গুড অফ অল। সকলো মানুহৰ ভালত মংগলতহে ব্যক্তিৰো মংগল নিহিত হৈ আছে। সকলোৰে ভাল নোহোৱাকৈ নিজৰ ভাল কৰিবলৈ যি যাব, তাৰ কিন্তু মুস্কিল। 2 নম্বৰ কি দিলে? যে যিসকল বনুৱা কৃষক, তেওঁলোকৰ জীৱনেহে আচল জীৱন। বনুৱা আৰু কৃষকসকলৰ জীৱনেহে আচল জীৱন। কৃষকৰ ওপৰত নিৰ্ভৰ কৰিহে পৃথিৱীৰ এই মানুহবিলাকে, কোনোবাই মিঠাই দোকান কৰিছে, কোনোবাই লোফৰ দোকান কৰিছে, কোনোবাই কিবা কৰিছে, কোনোবাই ডাঙৰ ঘৰ বনাইছে, আম্বানী আদানী এইবোৰ বনাইছে কেৱল কৃষকৰ ওপৰত নিৰ্ভৰ কৰি। মেইনটোলৈ যদি আপুনি আহিবলৈ হয়, তেতিয়া ঘূৰি আহিবলৈ হয়, তেতিয়াহ'লে বেছিক বস্তুটো হৈছে আপোনাৰ উৎপন্ন, খেতিত কৰা উৎপন্ন, এইটোহে আচল বস্তু। তৃতীয়তে কি ক'লে? এজন নাপিত আৰু এজন উকিল, দুইজন কিন্তু সমান।
কাৰণ দুইজনে নিজৰ পৰিয়াল চলাবৰ কাৰণেহে কৰে কাম। তেওঁলোকৰ জীৱিকা আজীৱিকা এইটো কাৰণেই কৰে। এই তিনিটা বেছিক বস্তু, এই তিনিটা শিকিব লাগে। সেইটোৱেই কথাটো আছিল। এইটোতে মই ক'বলগীয়া বিচাৰিলোঁ যে জন ৰাস্কিনৰ মাকে 5 বছৰ বয়সতে ৰাস্কিনক গোটেই বাইবেলখন মুখস্থ কৰাইছিল। 5 বছৰ বয়সতে ৰাস্কিনক মাকে গোটেই বাইবেলখন মুখস্থ কৰোৱালে। ডেকা গাভৰুহঁত, সোণাহেৰা তপ্তলো ডেকা ল'ৰাবোৰ ফুৰি চাহি উভতাই চুৰিয়াৰ ঠোৰ, জীৱনৰ সোঁৱে বাৱে আছে দুটি বাট, পৰিচাহি তোমালোক তাৰে দুমোজাত। সেই ডেকা গাভৰুসকল, তোমালোকৰ চকুত ইমান উজ্জ্বলতা, ভৱিষ্যতৰ ইমান আশা তোমালোকৰ চকুত সোমাই আছে, কিন্তু তোমালোকে জীৱনটো যদি নষ্ট কৰি লোৱা, তাৰপিছত আমাৰো কান্দিবলৈ সময় নাথাকিব, তোমাৰো কান্দিবলৈ সময় নাথাকিব। ৰাস্কিনক শিকালে কি, তাত এটা ষ্টৰী আছে, ষ্টৰীটো কওঁ। সমাজখন কেনেকৈ পৰিৱৰ্তন কৰিব লাগিব। এজন মানুহৰ এখন আঙুৰৰ বাগিচা আছিল, বৰ চহকী মানুহ এজনৰ। তেওঁৰ ওচৰলৈ এদিন 8টা বজাতে এজন হাজিৰা কৰা মানুহ আহি ক'লেহি যে আপোনাৰ ইয়াত কাম আছেনে? যদি কাম আছে মোক দিয়কচোন। বোলে দিম, কাম আছে মোৰ। বজাৰত কিমান দাম? বজাৰত, বাহিৰৰ বজাৰত এজন হাজিৰা কৰা মানুহৰ কিমান হাজিৰা? তেতিয়া তেওঁ ক'লে 4 টকা। মই 5 টকা দিম, যোৱা। নিজৰ নিচিনাই কাম কৰাগৈ। সি গ'ল আৰু আনন্দ পালে, 1 টকা বেছি পাইছে। সেইখিনি সময়ত 1 টকাও বহুত। 10টা বজাত এজন আহিল। তেওঁ সুধিলে আপোনাৰ ঘৰত কাম আছেনে? বোলে আছে। মোক দিবনে কাম? যোৱা, 5 টকা দিম তোমাৰ। সিও গ'ল কাম কৰিবলৈ। 12টা বজাত অন্য এজন আহিল। তেওঁ আহি ক'লে আপোনাৰ তাত কাম আছেনে আঙুৰৰ বাগিচাত? বোলে আছে। মোক কাম দিবনে? যোৱা, তুমি কাম কৰা। কেলৈ দেৰি হ'ল তোমাৰ? বোলে এই কাৰণত দেৰি হ'ল। যোৱা 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 যোৱা, কাম কৰাকৈ মই তোমাক 5 টকা দিম। 8টা বজাত অহাজনকো 5 টকা, 10টা বজাত অহাজনকো 5 টকা, 12টা বজাত অহাজনকো 5 টকা দিম বুলি ক'লে। এটা চৰ্ত দিলে, কিন্তু মই তোমালোকৰ পিছত এডাল লাঠি লৈ পেলাই কিন্তু পহৰা দি থাকিব নোৱাৰোঁ। নিজৰ ঘৰত কাম কৰাৰ দৰে তোমালোকে কৰিবা। বোলে হ'ব। গ'ল আৰু 3টা। 5টা যেতিয়া বাজিলে, ঘূৰি আহিলে। প্ৰথমজনক 8 বজাত অহাজনক 5 টকা দিলে। সি ৰৈ আছে, ইজনক কিমান দিয়ে চাবলৈ। দ্বিতীয়জন আহিলে 10টা বজাত, তেওঁকো 5 টকা দিলে। ইয়াৰ খং উঠিছে তেতিয়া, আৰে মই ইমান সময়ত আহিছিলোঁ, মোকো 5 টকাই দিছে, এওঁকো 5 টকা দিলে। তৃতীয়জন যেতিয়া আহিলে 12 বজাত, তেওঁকো আহি দিয়াক লৈ 5 টকা দিলে। তেতিয়া এওঁ খং উঠি গ'ল প্ৰথমজনৰ। আপুনি কি অন্যায় কৰিছে এইখিনি? মই 8টা বজাত মোকো 5 দিছে, 10টা বজাত অহাজনকো 5 দিলে, আৰু 12টাত যি আহিলে সেইজনকো 5 টকাই দিলে। কিমান অন্যায় কৰিছে আপুনি? বোলে মই কি অন্যায় কৰিলোঁ? তোমাক মই সুধিছিলোঁ যে বজাৰত ভাও কিমান তোমাৰ? তুমি কৈছিলা 4 টকা। মই 1 টকা বেছিকৈ দিলোঁ। এতিয়াও 1 টকা বেছিকৈ দিছোঁ তোমাক। এই দুজনক যে মই দিলোঁ 5 টকা বঢ়াই, তোমাৰ পৰা কাটিটো দিয়া নাই, মই মোৰ পৰাহে দিলোঁ। যদি লোকচান হৈছে মোৰে হৈছে। কিন্তু এটা কথা ভাবি চোৱাচোন, 12টা বজাত অহা মানুহজন 12টা বজাত কিয় আহিলে? তেওঁ 10 মাইল
খোজকাঢ়ি আহি মানুহৰ ঘৰে বিচাৰি মোৰ ইয়াত কামটো পালেহি। তেওঁৰ ঘৈণীয়েকৰ বেমাৰ, হস্পিটেলত থৈ আহিছে, আৰু তেওঁৰ ল'ৰা ছোৱালীকেইটাক ৰান্ধি বাঢ়ি খুৱাওঁতে দেৰি হ'ল, আৰু সেইকাৰণে তেওঁ আহিলে এতিয়া। কিন্তু পইচাটো তেওঁহে বেছিকৈ পাব লাগে, কাৰণ তেওঁতো এজন গৰজু মানুহ। তেওঁৰ পত্নী হস্পিটেলত, ল'ৰা ছোৱালী খাবলৈ নাই, ইমান দূৰৰ পৰা আহিছে, তেওঁতো আৰু বেছিকৈ পাব লাগিছিল। তেওঁ মই 5 টকাই দিলোঁ। আনটো দিছিলা, সেই মানুহজনৰ যেতিয়ালৈকে উন্নতি নহ'ব, তোমালোকৰ কাৰো উন্নতি নহয়। এইটোৱে ৰাস্কিনৰ ফিলচফিটো আছিল, তাৰ পৰাই আৰম্ভ হ'ল। মই কি ক'ব খুজিছোঁ, সৰু কালতে, ডেকা কালতে ল'ৰা ছোৱালীবিলাকে ভাল ভাল কথাবিলাক পঢ়িব লাগে আৰু মুখস্থ কৰিব লাগে, মনত ৰাখিব লাগে, হৃদয়ৰ ভিতৰত সোমোৱাব লাগে। এইকাৰণে ক'লোঁ মই এই কথা। আজি বুঢ়া হোৱাৰ পিছত কথা মনত নৰোৱা হয়। বয়স হোৱাৰ লগে লগে 2-4 আমাৰ বৰঠাকুৰ ছাৰৰ নিচিনা বেলেগ কথা, কিন্তু বহু মানুহৰ আজিকালি মাথা বেয়া হৈ গৈছে। কেলৈ? এই মাথাটোক এক্সাৰচাইজ নকৰিলে, প্ৰথমতে বেয়া কথাবিলাক সুমুৱাই ৰাখিলে। যদি বেয়া কথাটোৱে ঘৰটো ভৰাই থয় জাবৰ জোথৰেৰে, খেৰেৰে, ভাল কথা কেনেকৈ সোমাব তাত? ইউ উইল হেভ টু জেটিছন ছামথিং। জেটিছন মানে কি? নাওখনত গৈ আছে, ধুমুহা আহিছে, বতাহ আহিছে, যিবিলাক কম দামী বস্তু পানীত পেলাই দিয়া, ভালকেইটাক ৰখা। আমাৰ ব্ৰেইনটোতো আমি সদায় জেটিছন কৰিব লাগে। মই শিৱসাগৰ কলেজত পঢ়ি থাকিলোঁ কাৰণে এতিয়া মোৰ পঢ়িবলৈ সময় নাই, কিন্তু মই কিতাপটো লিখি আছোঁ। নানা কোটেশ্যন, পৃথিৱীৰ দুনিয়াৰ বিভিন্ন কথা তাত আছে, আৰু মই লিখিছোঁ সাধাৰণতে এই উঠি অহা চামৰ কাৰণে। তেওঁলোকে বুজি, এই গীতাৰ ওপৰত লিখিছে, এই নামঘোষা বুঢ়াবোৰে পঢ়ে, বুজি নোপোৱাৰ কাৰণে কৈছে। এবাৰ পঢ়ি বুজি লোৱাৰ পিছত দেখিব ডাৰউইনৰ ইভলিউশ্যনেৰী থিয়ৰী কি, বা মাৰ্কছৰ যিটো হেৰি আছে সেইটো কি, ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজিম কি, এই গোটেই বস্তুবিলাক কিন্তু তাত সামৰি থোৱা আছে। মই সিমানতে এইটো এৰিলোঁ। এতিয়া মই আলফ্ৰেড নবেলৰ ওচৰলৈ যাওঁ। ছুইডেনৰ আলফ্ৰেড নবেল, বিৰাট ডাঙৰ বৈজ্ঞানিক। তেওঁ ডিনামাইট উলিয়ালে, আমুক উলিয়ালে, তামুক উলিয়ালে, বহুত সম্পত্তি হ'ল তেওঁৰ, 1000 কোটি টকাৰ সম্পত্তি হ'ল তেওঁৰ এইটো বস্তু উলিওৱাৰ কাৰণে। এদিনাখন হঠাতে তেওঁ দেখিলে যে বাতৰিত আহিছে আলফ্ৰেড নবেল মৰি থাকিল। আৰে মই মৰি থাকিলোঁ বুলি দিছে, কি লিখিছে বাতৰিবিলাক আনাচোন, গোটেই বাতৰিবোৰ আনাচাওঁ। বাতৰিবোৰত কি লিখা আছে যে আলফ্ৰেড নবেল বুলি এজন বৈজ্ঞানিক আছিল আমাৰ ছুইডেনত, কিন্তু তেওঁ মৰি থাকিল। তেওঁ মানৱ জাতিক ধ্বংস কৰিবৰ কাৰণে দৰকাৰী ডাইনামাইট আৰু এনেকুৱা মাৰাত্মক অস্ত্ৰবিলাকৰ নিৰ্মাণ কৰিছিল। আলফ্ৰেড নবেলে মানৱ জাতিক ধ্বংস কৰিবৰ কাৰণে এনে অস্ত্ৰ শস্ত্ৰ, এনেকুৱা ডাইনামাইটৰ নিৰ্মাণ কৰিছিল। এতিয়া তেওঁ মৰি থাকিল, ভালেই হ'ল। তেওঁৰ মনত হীৰাত এনেকুৱা আঘাত লাগি গ'ল, আৰে মই জীৱনটো গোটেই কাম কৰিলোঁ এইটোকে পাবলৈ। তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে, মই অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰা, মানৱ জাতিৰ অপকাৰ হোৱা কোনো বস্তুলৈকে দানো নিদিওঁ, বৰংগনিও নিদিওঁ, আৰু মই নিজেও নকৰোঁ। বিজ্ঞানত, পদাৰ্থ বিজ্ঞানত, ৰাসায়ন বিজ্ঞানত, সাহিত্যত, শান্তিৰ কাৰণে যিসকল মানুহে অত্যন্ত ডাঙৰ কাম কৰিলে, সেইসকলৰ কাৰণে মই পইচা খৰচা কৰিম বুলি তেওঁ এটা ট্ৰাষ্ট বনালে, আৰু সেইটোৱে নোবেল প্ৰাইজ হ'ল। এতিয়া মই সুধিছোঁ আমাৰ ডেকা গাভৰুসকল, এইসকলকো মোক নিজকো, যে আপোনালোক বা মই মৰিলে 2টা বা 3টা শব্দতে আপোনাৰ
শ্মশানখনত কিবা এটা লিখিব লাগে, আপোনাৰ বিষয়ে কি লিখিব কওকচোন? নিজেই কওক, আমি তেনেকেই লিখিম। What is the sum total of your life for which you gave your life? Only one or two words. ধীৰেন বৰুৱাই কোনটো বিচাৰিব, কোনটো ভাল পাব তেওঁৰ সমাধিত লিখিবলৈ? কোনকেইটা শব্দ? মিছা শব্দ কিন্তু লিখিব নোৱাৰে। তেওঁ জীৱনত যিটো কৰিলে, যিটোক দেখি মানুহে মনত পেলাই থাকিব, সেই বস্তুটো কি? মহাত্মা গান্ধীয়ে কি লিখিলে? মহাত্মা গান্ধীৰ সমাধিত যদি গৈছে তাত কি পাব? হে ৰাম। The sum total of Mahatma Gandhi's life is হে ৰাম। এইটো কাৰণে সাধনা কৰিছিল তেওঁ। বিনোবাই কি লিখিলে? গীতাই সত্য প্ৰেম কৰোণা। সত্য প্ৰেম আৰু কৰোণা এইটোৱে লিখিলে, সেইটোৱে লিখিলে। সভামে কি ক'ব এতিয়া? কোনটো লিখিম? মই বাৰ আগত যাম, কোনোবাইতো লিখিব লাগিব। কি লিখিব? প্ৰতিজনে এতিয়াই ঠিক কৰক যে যিবিলাকৰ মৃত্যু হ'ব, মৃত্যুৰ পিছত তেওঁৰ সমাধিত কি লিখিব, আৰু তাৰ কাৰণে যত্ন কৰক। মই আৰম্ভণিতে কৈছিলোঁ, কোনোবা সাহিত্যিক হওক, কোনোবা বৈজ্ঞানিক হওক, কোনোবা কিবা হওক, কোনোবা সংগীতজ্ঞ হওক, যিটো হ'ব কিন্তু কিবা এটা ভালকৈ হওক। এতিয়া মই আহোঁ ফ্ৰান্স দেশত এজন বৰ ডাঙৰ সাহিত্যিক, বহুত আছে ফ্ৰান্স দেশত, কিন্তু তাৰ এজন সাহিত্যিকৰ কথা কৈছোঁ, ভিক্টৰ হিউগো। তেওঁ এখন কিতাপ লিখিলে যিখন নাম হ'ল লা মিজাৰেবলছ, দিন দুখী। কিতাপখনৰ নাম দিন দুখী। মই আগতে পঢ়িছিলোঁ, বৰ বেছি পঢ়া নাছিলোঁ। বিনোবাজীয়ে ক'লে, তই লা মিজাৰেবলছ পঢ়িছ নাই? বোলো নাই পঢ়া। পঢ়া আকৌ এবাৰ। মই পঢ়িলোঁ, মোৰ জীৱনটো পৰিৱৰ্তন আনি দিলে। দিন দুখীৰ প্ৰথম আৰম্ভণিটো কেনেকুৱা চাওক আপুনি। জা ভালজা নামৰ এজন মানুহ, তেওঁক জেলত ৰাখি থ'লে। 12 বছৰ জেলত আছে। কোনেও সোধা নাই তই কেলৈ কি আছিলি। কিবা ৰছী অকণমান চুৰ কৰি আনিছিলে, কাৰোবাৰ নোসোধাকৈ সেইকণতে দিলে তাক। ইটোৰ পিছত সিটো কেছ লগাই লগাই গৈ থাকিলে। যেতিয়া তাক মুক্তি কৰি দিলে 12 বছৰৰ পিছত, এতিয়া কোনেও নিদিয়ে তাক এক্স কনভিক্ট বুলি থাকিবলৈ। এজন খ্ৰীষ্টান পাদুৰী আছে, তেওঁৰ নাম হ'ল মুৰিয়েল দি বিশ্বপ। বিশ্বপৰ জীৱনটো আপোনালোকে পঢ়ক, জীৱন বদলি কৰি দিব। বিশ্বপে বিয়া বাৰু নকৰালে, তেওঁ ভনীয়েকেও নকৰালে। বিশ্বপ ইমান ভাল মানুহ, ইমান ভাল মানুহ, ইমান ভাল মানুহ। তেওঁ খোজ কাঢ়োঁতে কি কৰে, বিশ্ব ব্ৰহ্মাণ্ড যিবিলাক ভাল আছে, সেই ভালবিলাক নাকেৰে ভিতৰলৈ আনে। শ্বাসটো লওঁতে দুনিয়াৰ ভালবিলাক ভিতৰলৈ আনে, আৰু শ্বাসটো এৰি দিওঁতে কি কৰে, তেওঁ নিজৰ অহংকাৰ, বেয়া বেয়া গুণবিলাক এৰি যায়। তেনেকৈ তেওঁ খোজ কাঢ়ে। ৰাতি যেতিয়া শুৱে, জপনা বন্ধ নকৰে, ঘৰৰ দুৱাৰ বন্ধ নকৰে। কেলে? কোনোবা আহিব, যদি দুৱাৰখন বন্ধ পাই তেন্তে ঘূৰি যাব। যে আহে আহিব, মোৰ ইয়াতে বিচনা কৰি থৈছোঁ, ইয়াতে শুবহি আহি। অলপমান আহাৰ ৰাখি দিম ইয়াতে, খাব, খাই শুই থাকিব। সব কেলে খোলা হে মন্দিৰ হামাৰা। এনেকৈ থাকে আৰু।
ভনীয়েকজনী ঠিক তেনেকুৱাই হ'ল, দুইটাৰ কথা মানে খুব মৰমলৈ ইটোৱে সিটোলৈ। যলৈ যায় তাৰ ভাষা শিকি লয়, তালৈ গৈ গৈ সেই ভাষাবিলাক শিকেগৈ। যিবিলাক আদিবাসী লোক আছে, জনজাতি লোক আছে, তেওঁলোকৰ ভাষাও শিকি লয়। ভাষা শিকিলে হৃদয় খোল খায়, ইজনে সিজনৰ মৰম চেনেহ বেছি হয়। যা ভাল যাকটো চবে খেদে মাৰে, সি আহি পেলাই ইহঁতৰ ঘৰত সোমালে। সোমালত কি হ'ল, তুমি ক'ৰ পৰা আহিলা? এই কাপোৰ কানিবোৰ তোমাৰতো জেলৰ। মানে জেলৰে, মই এনেকুৱা একো কথা নাই, গা পা ধোৱা, ভাত পানী আমি ৰান্ধি দিওঁ, তৎক্ষণাত খোৱা। ভণ্টিজনক ক'লে, ভণ্টি সুন্দৰকৈ খানা বনা তেওঁৰ কাৰণে। যা ভাল যায়, কোনোদিনাখন জীৱনত ভাল কথা, মৰমৰ কথা শুনাই নাছিল, সহানুভূতিৰ কথা শুনাই। চবে মাৰে, কোনোবাই ঘোচা মাৰে, কোনোবাই চৰ মাৰে, কোনোবাই অপমান কৰে। কিন্তু এতিয়া এই মানুহজনটো বৰ বেলেগ দেখিছোঁ। আৰু মানুহগৰাকীয়ে ভনীটিজনীও আনি পেলাই ধুনীয়াকৈ সজাই পৰাই মিঠাই চিঠাই দি সুন্দৰকৈ খুৱাইছে, আৰু খোৱা বুলি দিছে তাক। বাপৰে বাপ, বৰ আচৰিত কথা। তাৰপিছত তাক শুবলৈ দিলে গাদীখনত, এহাত এমুঠনমান গাদী, তাত টোপনি নাহে, তথাপিতো শুলে। তাৰপিছত কাপোৰখন তললৈ আনি পেলাই তাতে শুলে। টোপনি নাহে তাৰ এতিয়া। সি দেখিছে সুন্দৰ সোণৰ মমবাতি আছে, সি এডাল মানে লৈ যাবলৈ বিচাৰে এতিয়া, লৈ পেলাই মই পলাওঁ আৰু। এনেকৈ এবাৰ যায়, আকৌ ল'বলৈ বিচাৰে, ঘূৰি গুচি মোক ইমান মৰম কৰিলে এই মানুহজনে, এই যে লৈ গ'লে কি হ'ব, আকৌ কৰে, আকৌ হেৰি কৰে। এনেকৈ থাকোঁতে এবাৰ লৈ ভাগিলে আৰু। পুলিচে লগ পালে, পাই পেলাই তাক ক'ৰবাত চুৰি কৰি আনিলে বোলে, মাৰি পিটি আৰু তাক লৈ আনিলে আৰু মুৰিয়েলৰ ঘৰলৈ লৈ আনিলে। মুৰিয়েলক যে মাৰি লৈ আনিছে, তাক নামাৰিবা। কিয় মাৰিছা? বোলে আপোনাৰ এই সোণৰ কেণ্ডেল ষ্টিকডাল লৈ গৈছে। নহয়, সি নিয়া নাই নহয়, চুৰ কৰি নিয়া নাই, মইহে দিছোঁ। বেয়া চোৰ, ইয়াক মাৰ এইবুলি নক'লে, ক'লে মই দিছোঁ, তোমাৰ নামাৰিবা, লৈ গুচি যোৱা। ইচ, তোমাৰ গাটো গোটেই তেজ ওলাই গৈছে, আমি আহিছোঁ, চব ঔষধ লগাই দিওঁ, কিয় কি কৰি দিব, লগাই দিয়াৰ তাক ৰাখিলে এদিনমান। যা ভাল যাক ৰাখিলে, ৰখাৰ পিছত খুৱাই বোৱাই তাক ঔষধ দি হেৰি কৰি আকৌ ভৰিয়াকৈ খুৱাই থ'লে। আকৌ সি তেনেকুৱা এডাল কেণ্ডেল লৈ পেলাই পলাই গুচি গ'ল। কিন্তু কেণ্ডেলডাল যেতিয়া প্ৰথমডাল তাক দিলে, বোলে তোমাক দিছোঁ বুলি ক'লোঁ নহয়, কিন্তু এটা কথা, মই তোমাক এইকাৰণেই এডাল দিছোঁ যে তুমি ভাল মানুহ হ'বা। তোমাৰ পৰা এইটো মই অপেক্ষা ৰাখিছোঁ যে তুমি আগলৈ চুৰ নকৰিবা। কিন্তু তাৰপিছতো সি কৰিলে, কৰি দৌৰিছে, ভাল যা। ওচৰতে এজনী সৰু ছোৱালীজনী আহিছিল, নাচি আহিছে, তাই চেইন এডাল আছে। ইমান পবিত্ৰ ছোৱালীজনী, তাই একো বুজি নাপায় চোৰ মানে কি, এই মানে কি। তোৰ চেইনডাল দে। মোৰ চেইনডাল তোমাক কিয় দিম? কিয় নিদিবি? মই ল'মেই। লৈ তেতিয়াল দিলে, সেইডাল লৈ ভাগিল আৰু। তাৰপিছত অকলে গৈ যেতিয়া সি এখন জংঘলত বহি আছে, ভাবিছে যা ভাল যা, কিমান ভাল মানুহ আছিল। মুৰিয়েল দেৱী চব মোক কিমান মৰম কৰিছিল, ছোৱালীজনীয়ে মোক কিমান মৰম কৰিছিল, আৰু সেই সৰু ছোৱালীজনী কিমান সহজ সৰল, তাইৰো মই কৈ আনিলোঁ। মই এজন ভাল মানুহ হ'বই লাগিব। মই এতিয়া প্ৰতিজ্ঞা কৰিছোঁ, মই ভাল মানুহ হ'ম, মই জীৱন পৰিৱৰ্তন কৰিম। এইবুলি সেই যা ভাল যায় এজন জীৱন ভাল কৰিবলৈ যত্ন কৰাৰ যিটো কাহিনী আছে, এইকাৰণে হৈছে লা মিজাৰেবল। টলষ্টয়, ৱাৰ এণ্ড পিছ থাকিল, আব্ৰাহাম লিংকন থাকিল,
হাৰমান হিজ থাকিল, ঢেৰ থাকিল আৰু থাকক দিয়ক। আকৌ নেক্সটটো মই আনত ক'ম নহয়। ল'ৰা ছোৱালীবিলাকৰ কাৰণে যেতিয়া মই কৈছোঁৱেই, এইটো আৰম্ভ হ'ল আজি, এইকেইটাতো এতিয়া ৰেকৰ্ডিং হৈ গ'ল। ইয়াৰ পিছত নেক্সটটো মই আগলৈ এই চিৰিয়েলি কথাখিনি কৈ যাম। মই সকলোকে ধন্যবাদ দিছোঁ আৰু আমাৰ ভাইটি ভণ্টিসকল বৰ ধৈৰ্য ধৰি থাকিলে। I am very grateful to all of you that you are giving very patient hearing to me, very good thing. মই যিকেইটা কথা অলপমান আৰম্ভ কৰিছোঁ, তোমালোকে পিছত শুনিবা, চিৰিয়েলি আহিব এই কথাবিলাক। গোটেই ৱৰ্ল্ডৰ বৈজ্ঞানিক মহাপুৰুষ, অন্য অন্য ধৰ্মৰ লোকসকল, এই গোটেইবিলাকৰ বিষয়ে, সাহিত্যিক এই গোটেইবিলাকৰ বিষয়ে আহিব। গতিকে তোমালোকে শুনিবা। মোক যে নিমন্ত্ৰণ কৰিলে ইয়ালৈ, তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে, আৰু সকলোৰে উন্নতি হওক ইয়াকে কামনা কৰি মই আজি মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে নমস্কাৰ, ধন্যবাদ।